শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি মধ্যপ্ৰদেশৰ ধাৰ জিলাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী ঘোষণা কৰিছে। স্বাস্থ্যৱান নাৰী আৰু সশক্তি পৰিবাৰ, অৰ্থাৎ স্বাস্থ্যৱান নাৰী আৰু শক্তিশালী পৰিবাৰ। এই যিটো অভিযান, এই অভিযানটোৰ উদ্দেশ্য হ'ল যে বিভিন্ন দেশৰ বিভিন্ন স্থানত আমাৰ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা আৰু এই স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক যদি কিবা বেমাৰ তেওঁলোকৰ শৰীৰত দেখা পোৱা যায় তাৰ তৎকালীন চিকিৎসা। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমত আমি অহা 2-3 অক্টোবৰলৈ 5000 কেম্প বা 5000 পৰীক্ষা, স্বাস্থ্য পৰীক্ষা আমাৰ আই মাতৃসকলৰ কাৰণে আমি আয়োজন কৰিম। আৰু এই 5000 কেম্পৰ লগতে আমি আয়ুষ্মান আৰোগ্য মন্দিৰ বা আমাৰ যি 5000 হস্পিটাল বা আয়ুষ্মান আৰোগ্য মন্দিৰ আছে তেওঁলোকৰ পৰা আৰু গাঁৱৰ ভিতৰলৈ গৈ আমি চেষ্টা কৰিম যাতে 26000 গাঁৱতেই আমি একোটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব পাৰোঁ। ইয়াতে মহিলাসকলক আমি সকলো ধৰণৰ হাইপাৰ টেনশ্যনৰ পৰা ডায়েবেটিকৰ পৰা কেঞ্চাৰলৈকে আমি সকলো ধৰণৰ বেমাৰৰ পৰীক্ষা কৰাৰ বাবে চেষ্টা কৰিম। ই এটা ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু আজি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীটোৰ শুভাৰম্ভণি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মধ্যপ্ৰদেশৰ পৰা কৰিলে। তেখেতৰ আমি বক্তব্যও শুনিলোঁ। মই প্ৰতিগৰাকী নাৰীকে, প্ৰতিগৰাকী আই মাতৃ, প্ৰতিগৰাকী বাইদেউ ভণ্টিক এই স্বাস্থ্য পৰীক্ষা শিবিৰত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি আৰু এটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫তম জন্ম দিৱসত আমি সেৱা পষেক পালন কৰিছোঁ। এই সেৱা পষেকৰ লগত সংগতি ৰাখি অসমত আমি প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোটাকৈ মেগা হেল্থ স্ক্ৰিনিং কেম্প আমি আয়োজন কৰিম। এই স্ক্ৰিনিং কেম্পবিলাকৰ জৰিয়তে আমি 18 বছৰৰ তলৰ শিশুৰ সকলো ধৰণৰ বেমাৰ আজাৰৰ আমি পৰীক্ষা কৰিম। কাৰোবাৰ হাৰ্টৰ বেমাৰ আছে, কাৰোবাৰ ব্লাড কেঞ্চাৰ আছে, কোনোবা দিব্যাংগ, কোনোবাই কাণেদি শুনিব নোৱাৰে, কাৰোবাৰ চেৰিবেল পালচি আছে। আমি এই গোটেই ৰোগীসকলক পৰীক্ষা কৰিম আৰু তেওঁলোকৰ নামত আমি এখন ৰেজিষ্টাৰ বনাম আৰু পৰৱৰ্তী সময়ত তেওঁলোকক আমি বিভিন্ন ধৰণে চিকিৎসা প্ৰদান কৰি গৈ থাকিম যাতে স্ক্ৰিনিং কেম্প আৰু চিকিৎসা দুইটাই আমি দিব পাৰোঁ। প্ৰত্যেকটো সমষ্টিতে এই মেগা হেল্থ কেম্প অনুষ্ঠিত হ'ব। মই মেগা হেল্থ কেম্পতো সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমাৰ ৰাজ্যৰ টিবি পেচেণ্টসকলক সহায় কৰাৰ কাৰণে নিশ্চয় মিত্ৰ অভিযান এটা আমি এই সেৱা পষেকত চলাম। ইয়াৰ জৰিয়তে টিবি পেচেণ্টক পুষ্টিকৰ খাদ্য যোগান ধৰিব পৰা স্বেচ্ছাসেৱী ব্যক্তিৰ নাম আমি পঞ্জীয়ন কৰিম আৰু এই স্বেচ্ছাসেৱী ব্যক্তিসকলক আমি নিশ্চয় মিত্ৰ বুলি ক'ম আৰু তেওঁলোকে আগবঢ়োৱা ধনেৰে আমি আমাৰ টিউবাৰকলাছিছ পেচেণ্টসকলক আমি নিউট্ৰিচিয়াছ ফুড আদিৰ আমি যোগান ধৰিম। এই সেৱা পষেকৰ লগত সংগতি ৰাখি আমি ৰাজ্যত কেইবাটাও ব্লাড ডনেশ্যন কেম্পো হাতত ল'ম। প্ৰায় 75 ব্লাড ডনেশ্যন কেম্প আজিৰ দিনটোতে আমি কৰিম আৰু সেৱা পষেকত ৰাইজে বিচাৰিলে তাক আমি আৰু আগবঢ়াইও দিম। আজি এটা খুব ভাল দিন।
ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৭৫টা বছৰত ভৰি দিলে। যোৱা 11 বছৰত তেখেতে দেশক বহুগুণে আগুৱাই লৈ গ'ল। আত্মনিৰ্ভৰশীলতাৰ পথত, বিকশিত ভাৰতৰ পথত আমি আশা কৰিছোঁ মা কামাখ্যা আৰু আমাৰ অসমবাসী ৰাইজৰ আশীৰ্বাদত তেখেতে দীৰ্ঘ জীৱন লাভ কৰিব আৰু বহুদিনলৈ ভাৰতবৰ্ষক আৰু ভাৰতবাসী राइजक सेवा करी। आज हमारे प्रधानमंत्री नरेंद्र मोदी जी का 75वां जन्मदिन है। इस हमारे लिए ये बहुत गर्व की बात है कि हमारे प्रधानमंत्री जी देश को निरंतर सेवा कर रहा है और देश को एक विकसित देश का तरफ लेके जा रहा है। असम वासियों को मोदी जी ने बहुत कुछ दिए हैं और आज असम भी एक नया तरक्की का ओर आगे बढ़ रहा है। प्रधानमंत्री जी का 75 साल का जन्मदिन को सेलिब्रेट करने के लिए हम असम में एक 15 डेज का कार्यक्रम रखा हूँ। इस कार्यक्रम का दौरान हमारा माता बहनों का हेल्थ का स्क्रीनिंग किया जाएगा। 26,000 कैंप लगाया जाएगा। हर असेंबली कॉन्स्टिट्यूएंसी में एक मेगा हेल्थ स्क्रीनिंग कैंप का आयोजन किया जाएगा। इसी जो हमारा सेवा पखवाड़ा है, इसी समय का बीचों में हम ब्लड डोनेशन कैंप करूंगा। निक्षय मित्र का शिनाख्त करूंगा। जो हमारा नया राइटर्स है उनको हम आर्थिक मदद करूंगा। 30 लाख माताओं को हम हमारा जो अरुणोदय योजना है उसमें शामिल करूंगा और उसी समय हम एक पेड़ माँ के नाम इस अभियान को भी हम लोग एक नया गति देने का काम करूंगा। हम पुनः एक बार असम वासियों का ओर से आशा करता हूं माँ कामाख्या का आशीर्वाद से प्रधानमंत्री जी देश को इसी तरह सेवा करते रहेगा और भगवान उसको एक लंबा जीवन भी प्रदान करेगा। सर एसआईआर कालिर পৰা आरम्भ হৈছে। एसआईआर ক'ত आरम्भ হৈছে মই শুনা নাই। যেটো মই নাজানো। মইতো নাজানো। মইতো নাজানো দে। ইয়াত মোৰ কোনো নলেজতে নাই কিবা আছে। মিডিয়াৰ অহা বছৰ एसआईआर आरम्भ हुआ खबर राज्य सरकार अवगत নহয়। আমি নাজানো। মোৰ এইটোৱে মেছেজ যে এই মেগা হেল্থ কেম্পটোৰ জৰিয়তে আমি মিটিঙত আহিলে, ৰেলীত আহিলে, ৰাইজৰ মাজত আহিলে বহুত সৰু সৰু ল'ৰা ছোৱালীক মাকে কোলাত লৈ আহে বিভিন্ন বেমাৰ আজাৰৰ বাবে। কাৰোবাক মই লগ পালোঁ, কাৰোবাক নাপালোঁ, লগ পোৱাজনক সহায় কৰিলোঁ, লগ নোপোৱাজনক সহায় কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিমান এনেকুৱা বেমাৰত আক্ৰান্ত ল'ৰা ছোৱালী আছে এবাৰ আমাৰ মেগা হেল্থ কেম্পলৈকে আহক। আমি তেওঁলোকৰ নাম লিষ্টিং কৰি ল'ম আৰু যাৰ যেনেকুৱা বেমাৰ তেনেকে আমি তেওঁলোকক চিকিৎসা দিয়াৰ বাবে চেষ্টা কৰিম। কাৰোবাৰ চেৰিবেল পালচি আছে, কোনোবাই কাণেদি নুশুনে, কাৰোবাৰ ভৰিখনত হয়তো সমস্যা আছে, কাৰোবাৰ হাতত সমস্যা আছে, কাৰোবাৰ হাৰ্টত সমস্যা আছে, কোনোবা ব্লাড কেঞ্চাৰৰ ৰোগত আক্ৰান্ত। সকলো ৰোগী 18 বছৰৰ তলৰ এই যদি কেম্পলৈকে আহে আমি লিষ্ট কৰি ল'ম। তেতিয়া আৰু মিটিঙত গৈ মোক লগ কৰাৰ প্ৰয়োজন নাই। লিষ্ট কৰি আমি তেনেকে যাক ট্ৰিটমেণ্ট কৰিব পাৰোঁ তাক ট্ৰিটমেণ্ট কৰিম, যাক অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যন কৰিম, যাক অসমৰ বাহিৰত লৈ যাব লাগে তাক বাহিৰত লৈ যাম। এটা ডাঙৰ প্ৰচেষ্টা এটা আমি হাতত লৈছোঁ। প্ৰায় 50,000তকৈ বেছি শিশুক আমি চিনাক্ত কৰিব খুজিছোঁ। গতিকে এই মেগা হেল্থ কেম্পটোত ৰাইজে সহযোগিতা কৰক।
তাক মই আহ্বান জনাম। বিটিচিৰ